মই ভাবো যে যিসকলৰ পিতৃ মাতৃয়েও দায়িত্ব ল'ব পাৰে তেওঁলোক আন বিদ্যালয়লৈ গ'ল, কিন্তু যিসকলৰ দায়িত্ব কোনেও ল'ব নোৱাৰে সেইসকল আমাৰ বিদ্যালয়ত আছে। সংখ্যাতকৈ কোৱালিটি ইজ মোৰ ইম্পৰ্টেণ্ট। আজি সংখ্যা আমাৰ বিদ্যালয়ত কিমান আছে সি বহু পৰিমাণে মানদণ্ড নিৰূপণ নকৰে। এটা কথা আমি নিশ্চিত যে আমাৰ প্ৰত্যেকগৰাকী আমাৰ ছাত্ৰ ছাত্ৰী কালি যদি আমি মধ্যাহ্ন আহাৰ নিদিওঁ 50% ছাত্ৰ ছাত্ৰী স্কুললৈ নাহিব। কালি যদি আমি ইউনিফৰ্ম নিদিওঁ তেতিয়াহ'লে 10জন ছাত্ৰ ছাত্ৰীয়ে পিন্ধিবলৈ একেটা কাপোৰকে পিন্ধি আহিব যি কাপোৰ সময়ত উৱলি যাব। আৰু আমি যদি তেওঁলোকক বিনামূলীয়া পাঠ্যপুথি নিদিওঁ তেওঁলোকে পঢ়িবৰ কাৰণে কিতাপ এখন কিনিবলৈ বছৰৰ শিক্ষাবৰ্ষ শেষ হৈ যাব, কিতাপ কেইখন কিনিব নোৱাৰিব। আজি তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব অসমৰ শিক্ষক সমাজৰ ওপৰত ন্যস্ত হৈছে।